আমাৰ মাজুলীতো নিশ্চিতভাৱে ইয়াত বৃহৎ ভোটৰ ব্যৱধানত জয়ী হ'ব আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আৰু আমাৰ প্ৰক্ষেপিত প্ৰাৰ্থী তপন কুমাৰ গগৈ ডাঙৰীয়াই। আৰু ইয়াতে আমাৰ 40,000 প্লাছত আমাৰ জয়ী হ'ব। আৰু যোৰহাট লোকসভা সমষ্টিত আমাৰ প্ৰাৰ্থীজনে প্ৰায় 1.5 লাখতকৈ অধিক ভোটৰ ব্যৱধানত জয়ী হ'ব। আৰু মানুহৰ আজিকালি এটা ধাৰণা আহিব যে উন্নয়ন বিচাৰে মানুহে। ইয়াতে কোনো ধৰণৰ এক ভেকু ভাওনা কৰি এটা বসন্তৰ কুলিৰ নিচিনা মাত দিবলৈ হয় এনেকুৱা জনপ্ৰতিনিধিক আজিৰ দিনটোতে নিবিচাৰে মানুহে। আজিৰ দিনটোত দেশৰ নাগৰিকে উন্নয়ন বিচাৰে। দেশৰ নাগৰিকে এই ভাৰতবৰ্ষখনক বিশ্বৰ দৰবাৰত লৈ যোৱাটো বিচাৰে। আৰু তাৰ নেতৃত্ব দি আছে আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী শ্ৰদ্ধা নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আৰু অসমৰ নেতৃত্ব দি আছে আমাৰ নতুন অসমৰ খনিকৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। এতিয়া আমি যদি ক'বলৈ যাওঁ, ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে নিৰ্মাণ কৰিবৰ কাৰণে দিনে ৰাতিয়ে কাম কৰি আছে। আৰু মই গৌৰৱ গগৈ ডাঙৰীয়াক মই এটা প্ৰশ্ন কৰিব বিচাৰোঁ যে আপুনি সংসদত এটা মানুহে ভুলভাৱে প্ৰচাৰ কৰি আছিলে, আপোনাৰ যিখিনি কাৰ্যকৰ্তাই ভুলভাৱে প্ৰচাৰ কৰি আছিলে যে গৌৰৱ গগৈয়ে মোদী ডাঙৰীয়াক গালি পাৰিছিলে। গালি পাৰাটোৱে আমাৰ কি সমস্যাৰ সমাধান নেকি? এইবাৰ আপোনাৰ এজেণ্ডা কি আছিলে? মই আপোনাক প্ৰশ্ন কৰিব বিচাৰিছোঁ। আপুনি নিজকে হিন্দী ক'ব জনা, ইংলিছ ক'ব জনা, একদম বেষ্ট পাৰ্লিয়ামেণ্টেৰিয়ান হিচাপে নিজক পৰিচয় দি এবাৰ ইলেকশ্যন খেলিলে। আপোনাক মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপুনি এইবাৰ ইলেকশ্যনত যোৰহাট লোকসভা সমষ্টিত আপুনি কি এজেণ্ডা লৈ আপুনি কেম্পেইন কৰিছিলে? অকল আপোনাৰ নাম লৈ। গতিকে এই আপোনালোকৰ পৰিয়ালকেন্দ্ৰিক আৰু ব্যক্তিক অগ্ৰাধিকাৰ দি ৰাজনীতি কৰা এই কনচেপ্টবিলাক আমি বাদ দিব লাগে। নতুন প্ৰজন্মক এটা ভাল এজেণ্ডা দেখুৱাওক। আপোনালোকে ডেভেলপমেণ্টৰ এজেণ্ডা দেখুৱাওক। মাজুলীৰ মানুহে দলং বিচাৰিছিলে, কিন্তু আপোনাৰ পিতৃ স্বয়ং মুখ্যমন্ত্ৰী আছিলে। আপোনাৰ পিতৃয়ে কিয় দিব নোৱাৰিলে? মাজুলীৰ দুখ দুৰ্দশা কিয় নুবুজিলে? আজি আপুনি অনুভৱ কৰিলে নেকি মাজুলীত দলং লাগে? এতিয়া আপুনি নিশ্চয় দেখিছে চাগে যোৰহাট মাজুলী দলং বনি আছে, 26ৰ ভিতৰত সম্পূৰ্ণ হ'ব। আৰু মাজুলীৰ চেলেক ধূনাগুৰি দলং বনি আছে, 26ৰ ভিতৰত সম্পূৰ্ণ হ'ব। আপুনি নিশ্চয় দেখিছে, উন্নয়ন দেখিছে। আজি মাজুলী জিলা হ'ল, মাজুলীত কালচাৰেল ইউনিভাৰ্চিটি হ'ল, মাজুলীত আন্তঃগাঁথনি উন্নয়ন, ৰাস্তা ঘাট পদূলি ইমান উন্নয়ন হ'ল। আপুনি 2016 চনৰ আগৰ মাজুলী আৰু 2016 চনৰ পিছৰ মাজুলী নিশ্চয় আপুনি দেখিছে। গতিকে আপুনি নিজৰ নাম লৈ ৰাজনীতি নকৰিব। এই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিবিলাক এতিয়া মানুহে নিবিচাৰে। গতিকে এবাৰ আমি মাজুলীবাসী ৰাইজে বিপুল সংখ্যক, মইতো এনেই কৈছোঁ 40+ বুলি, কিন্তু 50,000 প্লাছো হ'ব পাৰে, বৃহৎ ব্যৱধানত মাজুলীবাসী ৰাইজে ভোট দিছে আৰু উন্নয়নৰ পক্ষত দিছে। অসমৰ ৰাইজে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটক 11খনতকৈ অধিক আসন দিব, 12খন আসন পাবলৈ সক্ষম হ'ব। গতিকে আপোনালোকৰ এই পৰিয়ালকেন্দ্ৰিক, আপোনালোকৰ স্বজন তোষণ নীতি এইবিলাক বাদ দিয়ক। এইবিলাক মানুহে এতিয়া গ্ৰহণ নকৰে। মানুহৰ এই বেলেগ ধৰণৰ সম্প্ৰদায়ৰ এই প্ৰেমৰ এই ৰাজনীতিবিলাক এতিয়া মানুহে নিবিচাৰে। মানুহে স্কুল কলেজৰ উন্নয়ন বিচাৰে। এতিয়া 1 লাখ নিবনুৱা যুৱক যুৱতীক বিনা পইচা চাকৰি দিলে। মানুহে এইটো বিচাৰে। মানুহে সংস্থাপন বিচাৰে। আগতে মানুহে চাকৰি এটা পাবলৈ হ'লে গৰু বিক্ৰী কৰি মাটি বন্ধকত দি চাকৰিৰ কাৰণে পইচা দিবলগীয়া হৈছিলে। APSCত 1 কোটি টকা দি চাকৰি ক্ৰয় কৰিছিলে। এইটো কাৰ দিনত হৈছিলে? তাৰ উত্তৰ দিয়ক আপোনালোকে। গতিকে নতুন প্ৰজন্মক আপোনালোকে এনেকুৱা ধৰণৰ কনচেপ্ট লৈ ৰাজনীতি নকৰে। উন্নয়নৰ ৰাজনীতি কৰক, উন্নয়নৰ এজেণ্ডা আপোনালোকে প্লেচ কৰক। 60 বছৰে কিয় কৰিব নোৱাৰিলে আপোনালোকে? 60 বছৰে মাজুলীবাসী ৰাইজে যিটো জীয়াতু ভুগিলে, যিটো জ্বলা যন্ত্ৰণা, ৰাতি আমাৰ এই নাৱৰ মাজতে পেচেণ্ট মৰিবলগীয়া হৈছিল, এনেকুৱা অৱস্থা আছিলে। ৰাস্তা ঘাট, মেডিকেল অৱস্থা, শিক্ষাখণ্ডৰ অৱস্থা। আজি য'ত যাৰ যি টেলেণ্ট আছে, এক ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনে এক মঞ্চ তৈয়াৰ কৰিছে, যিটো মঞ্চৰ যোগেদি কোনোবাই ক্ৰীড়াৰ প্ৰতিভা আছে, আজি ক্ৰীড়াৰ যোগেদি
এষ্টাব্লিছ হৈছে, কাৰোবাৰ ভালকৈ পঢ়িছে, কোনোবাই ডক্টৰ পঢ়িব মন গৈছে, ভাল সুবিধালৈ পঢ়িছে, ডক্টৰ হৈছে, কোনোবাই ইঞ্জিনিয়াৰ হ'ব মন গৈছে, ইঞ্জিনিয়াৰ হৈছে। গতিকে য'ত যাৰ টেলেণ্ট আছে, আজি কৃষকসকলক যিটো সন্মান দি, কৃষকসকলক যি উৎসাহ উদ্দীপনা জগাই, যিহেতু দেশখনৰ অন্নদাতা আৰু আমাৰ দেশৰ সুৰক্ষাৰ দায়িত্বত থকা আমাৰ যি সেনাবাহিনী যিটো বাজেট এইটো ৩-৪ গুণ বঢ়াই আজি যি উৎসাহ জগাইছে, এইটোৱে প্ৰমাণ কৰে যে ভাৰতীয় জনতা পাৰ্টীয়ে সদায় ৰাষ্ট্ৰক অগ্ৰাধিকাৰ দি কাম কৰে, ব্যক্তিক অগ্ৰাধিকাৰ নিদিয়ে, ব্যক্তিক দ্বিতীয় ৰাখে। গতিকে আপোনাক এইখিনি প্ৰশ্ন কৰিলোঁ, আপুনি মাজুলীবাসী ৰাইজক তাৰ উত্তৰ দিব লাগিব। আৰু মাজুলীবাসী ৰাইজে আপোনালোকৰ এই বসন্তৰ কুলিৰ নিচিনা আহি মাত দিয়া এই চল চাতুৰিৰ ৰাজনীতি এতিয়া গ্ৰহণ নকৰে। মাজুলীয়ে এতিয়া বহুত আগুৱাই গৈছে, মাজুলী আজি বহুত আগুৱাই গৈছে। যিটো ৬০ বছৰে কৰিব নোৱাৰিলে, মাজুলীক ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনে আজি ৭.৫ বছৰ হৈছে, আজি মাজুলীয়ে আজি বহুত আগুৱাই গৈছে। গতিকে এইখিনি আপোনাক আহ্বান জনালোঁ। এতিয়াতো লণ্ডনত থাকি যদি মাজুলীৰ কথা চিন্তা কৰে, লণ্ডনত থাকি AC ৰুমত থাকি খেতিয়কৰ কথা চিন্তা কৰে, AC ৰুমত থাকি যদি উঠি অহা প্ৰজন্ম নিউ জেনেৰেশ্যনৰ কথা কয়, আজি AC ৰুমত থাকি আমেৰিকা লণ্ডনতকৈ যদি মাজুলীৰ কথা চিন্তা কৰে, মাজুলীৰ সুৰক্ষাৰ কথা চিন্তা কৰে, এই মানুহবিলাকে মাজুলীৰ প্ৰতি কি দায়বদ্ধ আছে? আজি নিৰ্বাচনৰ বৈতৰণি পাৰ কৰিবৰ কাৰণে আহিছে। নিৰ্বাচনৰ সময়ত কৈছে একদম মই অংশত অসমৰ হৈ কম। আৰে আপোনালোকক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ, ইভেন আপোনাৰ পিতৃ মুখ্যমন্ত্ৰী আছিল, আপুনিও 14 চনৰ আংশত আছিলে, অসমৰ হৈ মাজুলীৰ দলঙৰ প্ৰয়োজনীয়তাৰ কথা আপুনি এবাৰ আংশত কিয় নকলে? এতিয়া আপুনি ঘৰিয়ালৰ চকু পানী ইয়াত টুকিবলৈ আহিছে মাজুলীত, মানুহক চিম্পেথি ক্ৰিয়েট কৰিবলৈ আহিছে। চিম্পেথিৰ দ্বাৰা মানুহে ভোট নিদিয়ে আজিৰ যুগত, মানুহে কৰ্মক স্বীকৃতি দি ভোট দিছে। মাজুলীবাসী ৰাইজে কৰ্মক অগ্ৰাধিকাৰ দি ভোট দিছে। ভাৰতীয় জনতা পাৰ্টীয়ে কৰ্ম কৰিছে, ৰাইজৰ হকে কাম কৰিছে, উন্নয়নৰ কাম কৰিছে। স্কুল লাগে স্কুল বনাইছে, কলেজ লাগে কলেজ বনাইছে, মেডিকেল লাগে মেডিকেল বনাইছে, ইউনিভাৰ্চিটি লাগে ইউনিভাৰ্চিটি বনাইছে। এইবাৰতো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দলং দুখন হোৱাৰ পিছত আমাক মেডিকেল কলেজ বনাই দিম বুলি কৈছে মাজুলীত। তাতকৈ আমাক মাজুলীক কি লাগে? আপোনালোকৰ এই চল চাতুৰি কৰা ৰাজনীতি, পৰিয়াল কেন্দ্ৰিক ৰাজনীতি, ঘৰিয়ালৰ চকু পানী টুকা, এই ৰাজনীতি আমাক নালাগে। আমাক লাগে উন্নয়নৰ ৰাজনীতি, আৰু মাজুলীবাসী ৰাইজে বিচাৰে এইটো ৰাজনীতি। মই সোণাৰীত প্ৰভাৰী হিচাপে কাম কৰিছোঁ, তাতো 35+ মিনিমাম, 35+টো মিনিমাম, আপ টু 50 হ'ব পাৰে, তাতো ভাল পাৰফৰ্মেঞ্চ। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ তপন দাৰ নিজৰে সমষ্টি, আৰু তাত বহুত ভোটৰ ব্যৱধান, 35+ত জিকিব। মাজুলী 40+ বুলি ধৰি লৈছোঁ, কিন্তু 50+ও হ'ব পাৰে। আৰু নলবাৰীতো মই 3rd পেজত গৈছিলোঁ। নলবাৰীত এইবাৰতো য'ত আমাৰ শ্ৰদ্ধা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই 2021 চনত 1,06,000 ভোট পাইছিল, এইবাৰতো 1,30,000 তাত ভোট পাব। আৰু বৰপেটা লোকসভা সমষ্টিতটো বৃহৎ ব্যৱধানত, প্ৰায় 4 লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰিব। আৰু আমাৰ যোৰহাট লোকসভা সমষ্টিটো 1.5 লাখতকৈ অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰিব আমাৰ তপন গগৈ ডাঙৰীয়াই।